নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথম খণ্ডৰ দ্বিতীয় অধ্যায় নম্বৰ দ্বিতীয়। পাঠটোৰ নাম হ'ল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ছাত্ৰ ছাত্ৰীসকল মই এইটো ভিডিঅ' তোমালোকৰ কাৰণে MCQ টাইপ আৰু পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে চাব পাৰিবা। মই 50টা মান কুৱেশ্যন দি দিছোঁ আগতে, আজি মই নেক্সট 50টা কুৱেশ্যন দি দিম তোমালোকৰ। এইবাৰ মেট্ৰিকত তোমালোকৰ 45 নম্বৰছৰ অকল MCQ টাইপ কুৱেশ্যন আহিব, তোমালোকে চাই ল'বা। ইয়াতে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে, ইয়াৰ পৰাই তোমালোকৰ এক্সামত কমন পৰিব। ইয়াতে 50 নম্বৰ দিয়া আছে, দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্স অনুষ্ঠিত হৈছিল ক'ত? এই উত্তৰটো লণ্ডনত। মই 50টা মান দি দিছোঁ আগতে, পিছৰ 50টা মই ইয়াত আজি লৈ আহিছোঁ। 51 নম্বৰ দিয়া আছে, কমিউনিয়েল এৱাৰ্ড ঘোষণা হৈছিল কেতিয়া? এইটো হ'ব 1932 চনত। তাৰপিছত 52 নম্বৰ দিয়া আছে, কমিউনিয়েল এৱাৰ্ড কোনে ঘোষণা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰামছে মেকডোনাল্ড। 53 নম্বৰত দিয়া আছে, কমিউনিয়েল এৱাৰ্ডৰ ফলত কোন সমস্যাৰ সৃষ্টি হৈছিল? ইয়াৰ উত্তৰটো হ'ব দলিতক পৃথক নিৰ্বাচনাধিকাৰ। তাৰপিছত 54 নম্বৰত দিয়া আছে, পনা চুক্তি গান্ধীজী আৰু কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰটো হ'ব গান্ধীজী আৰু B.R. আম্বেদকাৰ, যিজনে আমাৰ সংবিধানখন লিখিছিল। তাৰপিছত 55 নম্বৰ দিয়া আছে, কংগ্ৰেছ কোন আইন অনুসৰি 1937 চনত চৰকাৰ গঠন কৰিছিল? এনচাৰটো হ'ব 1935 চনৰ আইন অনুসৰি। 56 নম্বৰত দিয়া আছে, 1937 চনত কংগ্ৰেছ চৰকাৰৰ কিমানখন প্ৰদেশত গঠন হৈছিল? এই এনচাৰটো হ'ব 7খন। তাৰপিছত 57 নম্বৰত দিয়া আছে, কোৱাইট ইণ্ডিয়া আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1942 চনত। 58 নম্বৰত দিয়া আছে, কোৱাইট ইণ্ডিয়া আন্দোলনৰ মূল শ্লোগান কি আছিল? কোৱাইট ইণ্ডিয়া আন্দোলনৰ মূল শ্লোগান আছিল চলো দিল্লী। তাৰপিছত 59 নম্বৰ আছে, কোৱাইট ইণ্ডিয়া আন্দোলন কোন ঠাইত গৃহীত হৈছিল? ইয়াৰ উত্তৰটো হ'ব বংগত। এইটো হ'ব বোম্বাই। তাৰ 60 নম্বৰত, কোৱাইট ইণ্ডিয়া আন্দোলন আৰম্ভ কৰাৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মৌলানা আবুল কালাম আজাদ। 61 নম্বৰত দিয়া আছে, পাকিস্তানৰ দাবী প্ৰথমে কেতিয়া উত্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1940 চনত। 62 নম্বৰত দিয়া আছে, পাকিস্তান দাবী কোন সংগঠনে উত্থাপন কৰিছিল? ইয়াৰ উত্তৰ দিয়া আছে আমাৰ মুছলিম লীগে। 63 নম্বৰত দিয়া আছে, পাকিস্তান দাবী জনাইছিল কোনে? ইয়াৰ উত্তৰটো হ'ব জিন্নাই, মহম্মদ জিন্না। 64 নম্বৰত দিয়া আছে, ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ হৈছিল কেতিয়া? ইয়াৰ উত্তৰটো হ'ব 1940 চনত। তাৰপিছত 65 নম্বৰত দিয়া আছে, প্ৰথম ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব বিনোবা ভাবে। 66 নম্বৰত দিয়া আছে, দ্বিতীয় ব্যক্তিগত সত্যাগ্ৰহ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু। তাৰপিছত 67 নম্বৰত দি আছে, ক্ৰিম্প মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হ'ব 1942 চনত। 68 নম্বৰত দিয়া আছে, ক্ৰিম্প মিছন কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো হ'ব ষ্টেফৰ্ড ক্ৰিম্পে। তাৰপিছত 69 নম্বৰত দিয়া আছে, ক্ৰিম্প মিছনৰ মূল প্ৰস্তাৱ কি আছিল? ইয়াৰ উত্তৰটো হ'ব যুদ্ধৰ পিছত স্বাধীনতা। 70 নম্বৰত দিয়া আছে, ক্ৰিম্প মিছনক ভাৰতবাসীসকলে কিয় প্ৰত্যাখ্যান কৰিছিল?
ইয়াৰ উত্তৰত দি আছে বি নম্বৰ অবিলম্বে স্বাধীনতা নিদিছিল। 71 নম্বৰত দি আছে আমাৰ NIA আজাদ হিন্দ ফৌজ কাক নেতৃত্ব দিছিল। ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ সুভাষ চন্দ্ৰ বোসক। তাৰপিছত 72 নম্বৰত দি আছে INA গঠন হৈছিল ক'ত। INA গঠন হৈছে ছিংগাপুৰত। 73 নম্বৰত দি আছে INAৰ মূল শ্লোগান কি আছিল। INAৰ মূল শ্লোগান হ'ল তোমাক ৰক্ত দিব মোক স্বাধীনতা দিয়ক। 74 নম্বৰত দি আছে INA কেতিয়া গঠন হৈছিল। ইয়াৰ উত্তৰটো হ'ব 1942 চনত। 75 নম্বৰত দি আছে কেবিনেট মিছন ভাৰতলৈ আহিছিল কেতিয়া। কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনত। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, নট অনলি মেট্ৰিক, এইটো তোমাৰ SSC তাৰপিছত ADRE যিকোনো এক্সামৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল। তাৰপিছত 76 নম্বৰত আছে কেবিনেট মিছনে কোন প্ৰস্তাৱ আগবঢ়াইছিল। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ব কনষ্টিটিউশ্যন এছেম্বলি সংবিধান সভা। তাৰপিছত 77 নম্বৰত দি আছে মাউণ্ট বেটেন পৰিকল্পনা ঘোষণা হৈছিল কেতিয়া। ইয়াৰ উত্তৰটো হ'ব 3 জুলাই 1947 চনত। তাৰপিছত আমাৰ 78 নম্বৰত দিয়া আছে ভাৰত স্বাধীনতা আইন কেতিয়া পাছ হৈছিল। ইয়াৰ উত্তৰটো হ'ব ভাৰত স্বাধীনতা আইন কেতিয়া পাছ হৈছিল আমাৰ জুলাই 1947 চনত। তাৰপিছত 79 নম্বৰত দি আছে ভাৰত স্বাধীনতা আইন কৰ পৰা কাৰ্যকাৰী হৈছিল। কেতিয়াৰ পৰা কাৰ্যকাৰী হৈছিল। 15 আগষ্ট 1947 চনৰ পৰা কাৰ্যকাৰী হৈছিল। তাৰপিছত 80 নম্বৰত দি আছে আমাৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড মাউণ্ট বেটেন। 81 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল। ইয়াৰ উত্তৰটো হ'ব চি ৰাজা গোপালচাৰী। এইটো খুবেই ইম্পৰ্টেণ্ট। ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিল চি ৰাজা গোপালচাৰী। 82 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 83 নম্বৰত দিয়া আছে আমাৰ ভাৰত স্বাধীন হৈছিল কেতিয়া। 15 আগষ্ট 1947 চনত। 84 নম্বৰত দিয়া আছে ভাৰত স্বাধীনতাৰ লগে লগে কিমান ভাগ হৈছিল। ইয়াৰ আনচাৰটো হ'ব 2 ভাগ। তাৰপিছত 85 নম্বৰত দি আছে স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল। স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড মাউণ্ট বেটেন। তাৰপিছত 86 নম্বৰত দি আছে পাকিস্তানৰ জন্ম হৈছিল কেতিয়া। 14 আগষ্ট 1947 চনত। তাৰপিছত 87 নম্বৰত দি আছে পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল। ইয়াৰ উত্তৰটো হ'ব জিন্নাহ। তাৰপিছত 88 নম্বৰত দি আছে 1947 চনত ভাৰতত স্বাধীনতাৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল। ইয়াৰ উত্তৰটো হ'ব JB কৃপালনী। 89 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল। ইয়াৰ উত্তৰটো হ'ব WC বেনাৰ্জী। তাৰপিছত 90 নম্বৰত দিয়া আছে 1942 চনৰ কোৱাইট ইণ্ডিয়া আন্দোলনৰ লগত কোন নাম গভীৰভাৱে জড়িত। ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে। 91 নম্বৰত দিয়া আছে ডু অৰ ডাই শ্লোগানটো কোনে দিছিল। এইটো মহাত্মা গান্ধীয়ে দিছিল। তাৰপিছত 92 নম্বৰত দি আছে ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল। ভাৰতৰ সংবিধান 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকাৰী হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, 1 মাৰ্কৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। 93 নম্বৰত দি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠিত হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট 1885 চনত অলাইন অক্টোভিয়ান হিউমেৰ দ্বাৰা হৈছিল। 94 নম্বৰত দি আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰাৰ মূল ভূমিকা কোন আছিল। A.O. হিউম, অলাইন অক্টোভিয়ান হিউমে। 95 নম্বৰত দি আছে ফৰৱাৰ্ড ব্লক কাক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব
সুভাষ চন্দ্র বসুৱে আইএনৰ মূল উদ্দেশ্য কি আছিল আইএনৰ মূল উদ্দেশ্য হ'ল স্বাধীনতা লাভ তাৰপিছত 97 নম্বৰত দি আছে ভাৰতৰ জাতীয় জনগণ মন কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে তাৰপিছত 98 নম্বৰত দি আছে ভাৰতৰ জাতীয় সংগীত কেতিয়া সৰকাৰীভাৱে গ্ৰহণ কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 1950 চনত তাৰপিছত আমাৰ 99 নম্বৰত দি আছে বন্দে মাতৰম কোনে ৰচনা কৰিছিল ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট এক মাৰ্কৰ কাৰণে বন্দে মাতৰম আমাৰ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল এইটো আমাৰ ৰাষ্ট্ৰীয় গীত সংগীত নহয় নেশ্যনেল সং তাৰপিছত আমাৰ লাষ্ট নম্বৰত দি আছে জয় হিন্দ শ্লোগান কোনে দিছিল জয় হিন্দ শ্লোগান দিছিল আমাৰ সুভাষ চন্দ্ৰ বসুৱে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ কাৰণে ইয়াত 50 কোৱেশ্চন লৈ আহিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা ধন্যবাদ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ